Good morning. আজিৰ পৰা আমাৰ মডেল কুৱেশ্যনৰ যিটো ক্লাছ সেই কুৱেশ্যনটোৰ আপোনাৰ টাইমটো আগবঢ়াই দিয়া হৈছে আগতে 8 বজাত আহিছিল এই কুৱেশ্যন পেপাৰৰ যিটো আপোনাৰ টাইম লাইভ ক্লাছ আপোনাৰ 7 বজাত এতিয়াৰ পৰা চলিব সো আপোনালোকে প্ৰতিদিনে 7 বজাত এখন মডেল কুৱেশ্যন পেপাৰ পাব আৰু এই কুৱেশ্যন পেপাৰখন অনলি আপোনালোকে বিশ্বাসী বন্ধু চেনেল পাব ওকে সো আপোনালোকে কাইন্ডলি যিকেইটা আমি মডেল কুৱেশ্যন এতিয়ালৈকে দিলো সেইকেইখন ভালকৈ চাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি মডেল কুৱেশ্যন পেপাৰ জৰিয়তে লৈ আহিছোঁ আৰু টোটাল আমি 25টা কুৱেশ্যন আজি ডিসকাস কৰিম 25ৰ ভিতৰত কোনে 25 পোৱা মোক কমেন্টত জনাবা আৰু আমাৰ সোশ্যাল সায়েন্সৰ সিৰিজটো চাবলৈ নাপাৰিব লুসেন জিকে সিৰিজটো আমি চলাই আছো লুসেন জিকেৰ পৰা বহুত কুৱেশ্যন আহে চাবা সো আৰম্ভ কৰিছো আৰু এটি ভাল খবৰ সকলোৱে মোক কৈ আছিল ৰিজনিংৰ ক্লাছ লাগে গতিকে আজিৰ পৰা ৰিজনিংৰ ক্লাছ ষ্টাৰ্ট হ'ব কেনেকুৱা লাগিছে মোক জনাব দেৰি নকৰি ফাৰ্স্ট কুৱেশ্যনটো আৰম্ভ কৰিছো ফাৰ্স্ট কুৱেশ্যন হৈছে কেচিয়াছ ক্লে কোনজন বিখ্যাত বক্সাৰৰ জন্মগত নাম কেচিয়াছ ক্লে ইজ দ্য বৰ্ন নেম অফ হুইচ ফেমাছ বক্সাৰ কোনজন ফেমাছ বক্সাৰৰ জন্মগত নাম কেচিয়াছ ক্লে এটো কিন্তু বহুত ইম্পৰ্টেন্ট কুৱেশ্যন প্ৰায় পৰীক্ষাত হঠাৎ খুদি দিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন যেটো আপোনালোকে ভাবিব নোৱাৰে সপোনতো ভাবিব নোৱাৰে ইয়াৰ শুদ্ধটো হৈছে মোহাম্মদ আলীৰ জন্মগত নাম হৈছে কেচিয়াছ ক্লে নামটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো আহিছো ইন হুইচ ইয়াৰ মিলখা সিং ওন গোল্ড মেডেল ইন কমনৱেলথ গেম কোন বছৰত মিলখা সিঙে কমনৱেলথ গেম স্বৰ্ণ পদক লাভ কৰিছিল এটো কিন্তু জানিবলগীয়া কুৱেশ্যন কোন বছৰত লাভ কৰিছিল কাৰেক্ট আনসাৰটো হৈছে 1958 ওকে 1958 চনত মনত থাকিব নেক্সট কুৱেশ্যনটো আহিছো What game was invented in 1895 by William G. Morgan? 1895 চনত উইলিয়াম জি মৰ্গানে কি খেল আৱিষ্কাৰ কৰিছিল শুদ্ধটো হৈছে ভলিবল 1895 চনত কোনে আৱিষ্কাৰ কৰিছিল উইলিয়াম জি মৰ্গানে মনত ৰাখিব নেক্সট কুৱেশ্যনটো আহিছো হুইচ বেটসম্যান has scored 300 in one day cricket ODI কোনজন বেটসম্যানে এদিনীয়া ক্ৰিকেটত তিনিটা ডাবল শতক অৰ্জন কৰিছে কোনে কৰিছে কাৰেক্ট আনসাৰ ৰোহিত শৰ্মাই কৰিছে 300 ওকে নেক্সট কুৱেশ্যনটো আহিছো হু ইজ দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ টু ৰিচিভ অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন ক্ৰিকেটাৰ কোন আছিল কোনে অৰ্জুন বঁটা লাভ কৰিছিল আপোনালোকে জানে বৰ্তমান ক্ৰিকেট প্ৰেমী কিমান উচ্চ হাৰত আছে আমাৰ অসমতে হওক সমগ্ৰ ভাৰততে হওক IPL ৰ পৰা আদি কৰি ইন্টাৰনেশ্যনেল ক্ৰিকেট T20 ক্ৰিকেট সকলোৰে ফেন বৰ্তমান বহুতৰে আছে বিৰাট কোহলি ফেন বহুত আছে ৰোহিত শৰ্মাৰ ফেন গটিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনে দিব পাৰে চাও দিয়কচোন যে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন ক্ৰিকেটাৰ কোন আছিল কাৰেক্ট আনসাৰটো হৈছে সলিম দুৰানী তেখেতে প্ৰথম হৈছে যে অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো আহিছো ফৰ হুইচ ইংলিছ ফুটবল টিম বাইজুং ভুটিয়া প্লেড ফুটবল ইন ইংলেণ্ড বাইজুং ভুটিয়া কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণে আহিব পাৰে বাইজুং ভুটিয়া কোনটো খেলৰ লগত জড়িত তেতিয়া মনত ৰাখিব তেখেত ফুটবল খেলৰ লগত জড়িত কোনটো ইংৰাজী ফুটবল দলৰ হৈ বাইজুং ভুটিয়া ইংলেণ্ডত ফুটবল খেলিছিল কাৰেক্ট আনসাৰটো হৈছে বাৰীৰ পৰা নেক্সট কুৱেশ্যনটো আহিছো ভেৰি নেক্সট কুৱেশ্যনটো আহিছো who has become the first cricketer to score 10,000 runs in T20 cricket T20 ক্ৰিকেটত 10,000 ৰান সংগ্ৰহ কৰা প্ৰথমজন ক্ৰিকেটাৰ কোন আছিল কাৰেক্ট আনসাৰটো হৈছে ক্ৰিছ গেইল নেক্সট কুৱেশ্যনটো আহিছো Which of the following sport is not included in Rajiv Gandhi Khel Abhiyan Khelo India তলৰ কোনটো খেল ৰাজীৱ গান্ধী খেল অভিযান
খেলো ইণ্ডিয়াত অন্তৰ্ভুক্ত নহয় কাৰেক্ট এনসাৰটো হৈছে ক্ৰিকেট নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হোৱাট ইজ দ্য ডায়ামিটাৰ অফ এ পিং পং বল পিং পং বলৰ ব্যাস কিমান জানেনে পিং পং বল কোনে কোনে খেলি পাইছে পিং পং বলৰ ব্যাস কিমান বা ডায়ামিটাৰ কিমান কাৰেক্ট এনসাৰটো হৈছে 40 মিলিমিটাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দ্য টাৰ্মছ ব্ৰাইড এণ্ড ইগল আৰ ইউজড ইন হুইচ অফ দ্য ফলোয়িং স্পৰ্ট গেম তলৰ কোনটো খেলত বাৰ্ডি আৰু ইগল শব্দ দুটা ব্যৱহাৰ কৰা হৈছে কাৰেক্ট এনসাৰটো হৈছে গল্ফ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ What is the number of players on each side in rugby football? Rugby footballত প্ৰতিটো পক্ষৰ খেলুৱৈৰ সংখ্যা কিমানজন থাকে? শুদ্ধটো হৈছে 15 জন থাকে। নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ Who was the first Indian bowler to take a hat-trick in ODI match? এদিনীয়া খেলত হেট্ৰিক লোৱা প্ৰথমজন ভাৰতীয় বলাৰ কোন আছিল? শুদ্ধটো হৈছে চিতন শৰ্মা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ Which one of the following is not related to football? তলৰ কোনটো ফুটবলৰ লগত জড়িত নহয় বা তলৰ ইয়াৰ ভিতৰত কোনটো ট্ৰফি বা কোনটো কাপ ফুটবলৰ লগত জড়িত নহয় আহে কিন্তু পৰীক্ষাত প্ৰায় এনেকুৱা কোৱেশ্চন দেখা পায় আৰু এইকেইটা কোৱেশ্চন আপোনালোকে ইগনোৰ কৰিব নোৱাৰে কমন কোৱেশ্চন হয় আৰু ভিডিওটো যদি ভাল লাগিছে লগ বন্ধুক শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এলা ভাব লাগি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিও বনাও যদি মৰম নিদিয়ে অকণমান যদি উৎসাহ নিদিয়ে তেনেহ'লে কেনেকুৱা লাগিব কোৱাচোন হয়নে নহয় ইয়াৰ শুদ্ধটো হৈছে দুলীপ ট্ৰফি ফুটবল খেলৰ লগত জড়িত নহয় বাকীকেইটা ফুটবল খেলৰ লগত জড়িত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ থমাছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ গেমছ থমাছ কাপ কোনটো খেলৰ সৈতে জড়িত কাৰেক্ট এনসাৰটো হৈছে বেডমিণ্টন খেলৰ লগত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দ্য দ্ৰোণাচাৰ্য এৱাৰ্ড ইজ গিভেন টু দ্ৰোণাচাৰ্য বঁটা কাক দিয়া হয় বাৰু দ্ৰোণাচাৰ্য বঁটা এই বঁটা প্ৰদান কৰা হয় কোচ বা যিসকল টিচাৰ থাকে আপোনাৰ প্ৰশিক্ষক থাকে তেওঁলোকক আপোনাৰ দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দ্য টাৰ্ম CUE ইজ ৰিলেটেড টু হুইচ স্পৰ্ট CUE শব্দটো কোনটো খেলৰ লগত জড়িত এনসাৰটো হৈছে বিলিয়াৰ্ডছ ওকে বিলিয়াৰ্ডছৰ লগত জড়িত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কোৱেশ্চনকেইটা অকণমান টাফ হৈছে মই জানো হুইচ কাউণ্ট্ৰি হোষ্ট দ্য 13th South Asian Games ত্ৰয়োদশ দক্ষিণ এছিয়ান গেমছ কোনখন দেশত আয়োজন কৰা হৈছিল কাৰেক্ট এনসাৰটো হৈছে নেপালত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ট্ৰিপিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ট্ৰিপিং কোনটো খেলৰ লগত জড়িত ট্ৰিপিং বা ট্ৰাইপিং কোনটো খেলৰ লগত জড়িত কাৰেক্ট এনসাৰটো হৈছে ফুটবলৰ লগত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ MC মেৰী কম বিলংছ টু হুইচ ষ্টেট MC মেৰী কম কোনখন ৰাজ্যৰ লগত জড়িত বা কোনখন ৰাজ্য মেৰী কম কোনখন ৰাজ্য আমি সকলোৱে জানো আমাৰ প্ৰাইড হয় আমি গৰ্বিত মেৰী কমৰ বাবে মেৰী কম কোনটো খেলৰ লগত জড়িত সকলোৱে জানে বক্সিং চ' মেৰী কম কোনখন ৰাজ্যৰ লগত জড়িত মণিপুৰৰ লগত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ ইজ দ্য ম'টো অফ হুইচ ইণ্টাৰনেশ্যনেল গেমছ ইভেণ্ট ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ কোনটো আন্তঃৰাষ্ট্ৰীয় গেমছ ইভেণ্টৰ মূল মন্ত্ৰ বা শ্লোগান বুলিও ক'ব পাৰে কাৰেক্ট এনসাৰটো হৈছে অলিম্পিক ওকে অলিম্পিকৰ বৰ্তমান অলিম্পিক নহয় 2024 পেৰিছ অলিম্পিকৰ নহয় কিন্তু অলিম্পিকৰ আপোনাৰ এইটো
এটা শ্লোগান আছিল মটো আছিল যে ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ ওকে অলিম্পিকৰ মটো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি গ্ৰেণ্ড স্লেম টুৰ্ণামেণ্ট আৰ হেল্ড ইন টেনিছ এভৰি ইয়াৰ টেনিছত প্ৰতি বছৰে কিমানখন গ্ৰেণ্ড স্লেম প্ৰতিযোগিতা অনুষ্ঠিত হয় কিমানখন অনুষ্ঠিত হয় বাৰু কাৰেক্ট এনচাৰটো হৈছে 4টা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ কাণ্ট্ৰি ইজ দ্য বাৰ্ডছ নেষ্ট ষ্টেডিয়াম কোনখন দেশত বাৰ্ডছ নেষ্ট ষ্টেডিয়াম আছে কাৰেক্ট এনচাৰটো হৈছে চাইনা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উইথ হুইচ স্পৰ্ট ইজ দ্য টাৰ্ম ফ্ৰী ষ্টাইল কানেক্টেড উইথ কোনটো খেলৰ লগত ফ্ৰী ষ্টাইল শব্দটো জড়িত শুদ্ধটো হৈছে ছুইমিং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফুটবল প্লেয়াৰ টু প্লে প্ৰফেশ্যনেল ফুটবল ফৰ এ ইউৰোপিয়ান ক্লাব ইউৰোপীয় ক্লাবৰ হৈ ফুটবল খেলা প্ৰথম ভাৰতীয় ফুটবল খেলুৱৈ কোন আছিল কাৰেক্ট এনচাৰটো হৈছে মহম্মদ চালিম নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অভিনৱ বিন্দ্ৰা ইজ এছ'চিয়েটেড উইথ হুইচ গেম অভিনৱ বিন্দ্ৰ কোনটো খেলৰ লগত জড়িত এটা সকলোৱে জানে বৰ্তমান পেৰিছ অলিম্পিকত তেখেতক দেখা পাইছে গতিকে এই কুৱেশ্যন এনচাৰটো কোনে কোনে শুদ্ধ দিব পাৰে মই চাম দেই কমেণ্টত অ'কে আৰু কোনে কোনে 25ৰ ভিতৰত 25 কাৰেক্ট দিলা মোক কমেণ্ট কৰিব কাৰেক্ট এনচাৰটো হৈছে শ্বুটিঙৰ লগত অভিনৱ বিন্দ্ৰা শ্বুটিঙৰ লগত জড়িত যি আপোনাৰ ফায়াৰিং গেম হয় শ্বুটিং গেম হয় শ্বুটিং গেমৰ লগত অভিনৱ বিন্দ্ৰা জড়িত আপোনালোকে পেৰিছ অলিম্পিক চোৱা নাই যদি চাব বহুত ধুনীয়া ধুনীয়া খেল চলি আছে আমাৰ লাভলীনা বৰগোহাঁইও আছে তেখেতৰ সোণৰ পদক লাভ কৰক এইবাৰ অসমৰ বাবে তেখেত আমাৰ গৌৰৱৰ বিষয় সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু যদিহে কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু আমাৰ চিৰিজকেইটা চাবলৈ নাপাব বহুত ইম্পৰ্টেণ্ট ক্লাছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ ফ্ৰী অফ কষ্ট 1 টকা দিব নালাগে তথাপিও মানুহে ফ্ৰী বস্তু ল'ব নোখোজে কিন্তু আপোনালোকে যদি ভুল নাভাবে তেনেহ'লে এটা কথা কওঁ জীৱনত কিবা এটা কৰিব লাগিলে কিবা এটা হেৰুৱাব লাগিব হয়নে নহয় গতিকে মই আপোনালোকক এটা সুযোগ দিছোঁ যে একো নেহেৰুৱাকৈ আপোনালোকে কিবা এটা বস্তু পাব লাগিব হয়নে নহয় সো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিশ্বাসী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম